আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ শিৱ মন্দিৰত পুৱাৰে পৰাই ভিৰ কৰিছে অগণন ভক্তই। দেৱালী দেৱৰ ওচৰত ধূপ দীপ নৈবেদ্য আগবঢ়াই সেৱা লৈছে ভক্তই। কামৰূপ জিলাৰ বিহদিয়াৰ আহতৰ তলৰ শিৱথানত পুৱাৰে পৰাই ভক্তৰ ভিৰ। ৰূপালী জয়ন্তী বৰ্ষত বিহদিয়া গাঁওবাসীয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে শিৱ পূজা। শিৱ পূজাৰ লগত সংগতি ৰাখি আজি পুৱাতে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। নেচন এনিৰ মুখ্য পৰিচালন সঞ্চালিকা ৰীনা দাসে উদ্বোধন কৰে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ কাৰ্যসূচীৰ পিছত আপোনালোকৰ বাকী কাৰ্যসূচী যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে মই শ্ৰী শ্ৰী শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ এই সমূহ বিহদিয়া অঞ্চলবাসীৰ লগতে অসমবাসীৰ যাতে সুস্বাস্থ্য দীৰ্ঘায়ু হয় আৰু মই সেয়া কামনা কৰিছোঁ, বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গুৰেশ্বৰৰ শিৱ মন্দিৰতো মহাশিৱৰাত্ৰি উপলক্ষে ভক্তৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰাই বৈদিক ৰীতি নীতিৰে মহাদেৱক আৰাধনা কৰিছে ভক্তই। বিভিন্ন প্ৰান্তৰ ভক্তই আহি পুৱাৰ পৰাই ভিৰ কৰিছে গুৰেশ্বৰ শিৱ মন্দিৰত। মহাশিৱৰাত্ৰি উপলক্ষে মন্দিৰৰ নাম উদ্বোধন কৰে BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে। মহাশিৱৰাত্ৰি উপলক্ষে ফিলবাৰী চাহ বাগিচাৰ শিৱ মন্দিৰত ভক্তৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰাই ধূপ দীপ শৰাই শলিতা জ্বলাই মহাদেৱক আৰাধনা কৰিছে অগণন ভক্তই। 1981 চনৰ পৰাই ফিলবাৰী চাহ বাগিচাৰ শিৱ মন্দিৰত মহাশিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি আহিছে। নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিৱকালী ধামত মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তথা বিশ্বৰ 6ষ্ঠতম শিৱমূৰ্তি খাৰজাৰ শিৱকালী ধামত লোকে লোকাৰণ্য পৰিৱেশ। মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত শিৱকালী ধাম এই খাজাৰা আশ্ৰমৰ লগতে শিৱকালী ধাম বুলি এখন আশ্ৰমৰ আমি নিৰ্মাণ কৰিছোঁ আৰু এই আশ্ৰমত 2020 চনৰ পৰা কাম আৰম্ভ হৈছিল আৰু 2023 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনা মহাশিৱৰাত্ৰিৰ দিনা বাবা ভোলানাথৰ মূৰ্তিটো ৰাইজৰ বাবে আমি মুকলি কৰি দিছিলোঁ। আৰু ইয়াৰ সমান্তৰালকৈ একেই পৰিৱেশ বাক্সা জিলাতো। বাক্সা জিলাৰ হাটখোলাৰ গড় আলি ভোলানাথ শিৱ মন্দিৰতো পুৱাৰে পৰাই ভক্তৰ ভিৰ। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা গড় আলি ভোলানাথ শিৱ পূজা মহোৎসৱৰ আজি প্ৰথম দিনৰ পুৱাৰ কাৰ্যসূচী। আৰু পুৱাৰ কাৰ্যসূচীৰ মন্দিৰ দ্বাৰ উন্মোচনৰ পিছতেই আধ্যাত্মিক পৰিৱেশৰ মাজত পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে অগণন ভক্তবৃন্দ ৰাইজ। আৰু ইয়াৰ সমান্তৰালকৈ কলিয়াবৰতো মহাশিৱৰাত্ৰিৰ উদযাপন। কলিয়াবৰত ঐতিহাসিক শিৱ মন্দিৰত উলহ মালহেৰে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। কলিয়াবৰৰ ঐতিহাসিক শ্ৰী শ্ৰী অম্বিকানাথ দেৱালয়, শ্ৰী শ্ৰী নন্দেকেশ্বৰ দেৱালয়ৰ লগতে ত্ৰিশূলধাৰীৰ প্ৰকাণ্ড শিলৰ ভিতৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শিৱৰাত্ৰি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আধ্যাত্মিক পূজা অৰ্চনাৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি। ধেমাজিৰ ঐতিহাসিক ঘুগুহা দৌল প্ৰাংগণত এইবাৰ তিনিদিনীয়াকৈ পালন কৰা হৈছে 73 সংখ্যক শ্ৰী শ্ৰীৰ মহাশিৱৰাত্ৰি মহোৎসৱৰ। আৰু মহাশিৱৰাত্ৰি উপলক্ষে এতিয়া পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তৰ ব্যাপক সমাগম। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ অন্যতম শিৱ মন্দিৰ নাৰিকলী মন্দিৰতো আয়োজন কৰা হৈছে শিৱৰাত্ৰি পূজা। আৰু এইবেলি 45 সংখ্যক মহাশিৱৰাত্ৰি পালন কৰিছে নাৰিকলী মন্দিৰ সমিতিয়ে। আৰু এইবেলিও দুদিনীয়াকৈ আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা। প্ৰত্যেক বছৰে এই ফাগুনৰ মৰা হৈ
আমাৰ এইটো শিৱৰাত্ৰি পালন কৰা হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজ আহি একগোট হৈ প্ৰভুৰ নামত এগছি শৰা আগবঢ়ায় আৰু ইয়াতে আমাৰ এই মন্দিৰটো প্ৰায় 600 বছৰ আগতে স্থাপিত হৈছিল। ইয়াতে বহু ধৰণৰ মুনিয়ে এই মন্দিৰটো ইয়াতে স্থাপন কৰি থৈ আমাক এটা ঈশ্বৰৰ নামত শলাবন্তি দিবৰ কাৰণে এটা আমাক সুবিধা কৰি দি থৈ তেওঁলোক স্বৰ্গগামী হৈ এতিয়া বৰ্তমান আমি সদাশয় ৰাইজ এই ঘাইপথৰ ওচৰত যিটো মন্দিৰ বিভিন্ন ভাৰতবৰ্ষৰ পৰা অহা মানুহে ইয়াতে তেওঁলোকে কি পাইছে কি নাপাইছে আমাক কি আদৰ্শ দেখুৱাইছে বা আমি তেওঁলোকক কেনেধৰণে আদৰ্শ দেখুৱাব পাৰিছোঁ সেইটো এতিয়া তেওঁ ঈশ্বৰেহে বুজি পাব। এতিয়া প্ৰায় 80-90 হাজাৰ ভক্তপ্ৰাণ ৰাইজ প্ৰায় ৰাতি 12টা বজালৈ তেওঁলোক আহি আছে গৈ আছে। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এইটো পালন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি।